আৰু আমি থকা ৰিজৰ্টখনৰ নাম হৈছে উইল ৰিজৰ্ট চেৰগাঁও। ৰিজৰ্টখন খুব ধুনীয়া হয়। এয়া হৈছে বাহিৰৰ পৰিৱেশ ৰাতি, যিহেতু আমি দিনৰ ভাগতে পালোঁ বাৰু, কিন্তু পোৱা পাছতে বৰষুণ দিয়াৰ পাছত আৰু আমি তেনেকৈ ভিডিঅ' কৰাই নহ'ল। এতিয়া বোলো অকণমান ভিডিঅ' কৰোঁ ন, ৰাতিৰ পৰিৱেশটো ভিডিঅ'টো বেলেগ নহয় জানো। খুব ধুনীয়া লাগিছে আহি ৰিজৰ্টখন। আৰু এয়া নাই ৰাতিৰ পৰিৱেশ এয়া। আৰু এয়া বাহিৰত এইবোৰ বগা বগা যে বেঞ্চ টেবুল, এইবিলাকতে ব্ৰেকফাষ্ট দিয়ে ৰাতিপুৱা, কাৰণ ইয়াতে ভিতৰতে খানাটো এলাও নাই। এইবিলাক দেখিছে বেঞ্চ টেবুল, এইবিলাকতে খাবৰ কাৰণে দিয়ে, যিহেতু এতিয়া বৰষুণ পৰি আছে। আজি চেৰগাঁৱত দ্বিতীয় দিন, আৰু এতিয়া উঠিছোঁ। এতিয়া 8টা বজা নাই বাৰু, 7:30মান বাজিছে। আৰু আজি চেৰগাঁৱত অকণমান ব্লগ বনাওঁ সৰুকৈ। যোৱাকালি যি বনালোঁ, আৰু যোৱাকালি ইমান ভালদৰে বনাবই নাপালোঁ। আজি অলপ দেখাম, গতিকে চাই থাকিব। এতিয়া আপোনালোকক ব্ৰেকফাষ্ট কৰি এখন ৰিজৰ্টৰ পৰা বেলেগ এখন ৰিজৰ্টত যাম আজি। আকৌ এখন ৰিজৰ্টত দেখাম আকৌ আপোনালোকক। ৰাতিপুৱা শুই উঠি নাজাৰা এয়া ৰিজৰ্টৰ এই ডাঙৰ আহি বৰষুণ বা আজি অকল বৰষুণে। ধুনীয়া নিজৰা। গৰম দিন হ'লেও ইয়াত গা ধুব পাৰি, ইমানে ঠাণ্ডা ইয়াতে। গৰম পানী লাগিব গা ধুব। এনেকৈ সবুজ এটা লৈ লওঁ। এতিয়া আমি গা পা ধুই একদম কাপোৰ পিন্ধি ল'লোঁ, পিন্ধি পেকিং চেকিং কৰি ল'লোঁ। যিহেতু কৈছিলোঁ এতিয়া অন্য এখন ৰিজৰ্টত যাম আকৌ আমি, সেইখন ৰিজৰ্টতো আপোনালোকক ভিডিঅ' কৰিম বাৰু। যিখন ৰিজৰ্টত যাম সেইখন ৰিজৰ্টো খুব ধুনীয়া দেই, শুনিছোঁ আৰু দেখিছোঁ আৰু ইউটিউব ব্লগত, গতিকে সেইখনো আপোনালোকক দেখাম। এতিয়া বোলো ৰাতিপুৱা চাহকাপ খাই আছোঁ, গতিকে এইখন ৰিজৰ্টতো আজি যিহেতু লাষ্ট দিন, সেইটো কাৰণে ছোৱালীজনী ক'লোঁ ভিডিঅ' অকণমান কৰি দিয়েচোন, ইমান ভাল লাগিছে ইয়াতে বহি, যিহেতু ৰ'দ দিছে ন, আৰু ৰাতি যিহেতু ঠাণ্ডা ঠাণ্ডা লাগি আছিলে, এতিয়া ৰ'দটো পাই খুব ভাল লাগিছে। আৰু বান্দাটো ৰ'দ পৰিছে, চাহকাপ খাওঁতে বোলো ভিডিঅ' অকণমান কৰি দিয়ে বুলি ছোৱালীজনীক ক'লোঁ। এইবিলাক স্মৃতি নহয় জানো। আৰু এতিয়া আমাৰ ব্ৰেকফাষ্ট দিলে। ব্ৰেকফাষ্ট আমি এই বাহিৰৰ যে বেঞ্চ টেবুলবিলাক থাকে, তাতে খাবলৈ দিয়ে ব্ৰেকফাষ্টটো সাধাৰণতে। আৰু নহ'লে আৰু ভিতৰত ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টত খাব দিয়ে, কিন্তু ৰুমৰ ভিতৰত খানা এলাও নাই। গতিকে আমি বোলো ৰেষ্টুৰেণ্টতো নগ'লোঁ, সেই বাহিৰতো নগ'লোঁ, আমাৰ নিজৰ বান্দাতে খাওঁ। সিহঁতে ক'লে হ'ব বান্দাতে খাওঁ, যিহেতু বাহিৰতো ৰ'দ পৰি আছে ধুনীয়াকৈ, ইয়াতে ব্ৰেকফাষ্টটো দিছে। আৰু ব্ৰেকফাষ্টটো ফ্ৰী আছিলে, যে সেই ৰুমৰ ভাড়াটোৰ লগতে মানে এড আছিলে। আৰু ব্ৰেকফাষ্টত কি খাব সুধিছে, আৰু যি খায় ৰুটি পৰঠা পুৰি যি খায়। আমি যিহেতু শুকান ৰুটি খাম ক'লোঁ, সেইটো কাৰণে তেওঁলোকে শুকান ৰুটি দিলে। আৰু মটৰ পনীৰ আলু মটৰ আছিলে, খুব ঘৰুৱা খাদ্য আছিলে, খুব ভাল লাগিছিলে আলু মটৰখিনি খাই। আৰু ৰুটি একদম এভেইলেবল দিছে আমাৰ তিনিজনৰ কাৰণে, মানে পূৰা এভেইলেবল দিছে ব্ৰেকফাষ্টটো। আৰু ৰুটি আমি ঘূৰাই দিছোঁ, যিহেতু হটকেছতে দিছে ন, যিখিনি লাগিলে আমি লৈ ল'লোঁ, আৰু নলগাখিনি তেওঁলোকক ক'লোঁ যে ইমান ৰুটি নালাগে, তেওঁলোকক ঘূৰাই দিছোঁ আমি। আৰু ভাল লাগিলে থাকি। আৰু এতিয়া যিহেতু ৰ'দটো অকণ অকণ পৰিছে নাই, বাহিৰতে বহি মানে ব্ৰেকফাষ্ট কৰিয়ে হওক চাহ খায়ে হওক
খুব ভাল লাগিছে মানে একদম। আৰু কিন্তু বাহিৰত অকণমান ৰ'দটো কাঢ়া দেই, যেতিয়া ৰ'দটো ওলাইছে একদম কাঢ়াকৈ ওলাইছে, কিন্তু এটা ফিৰফিৰীয়া বতাহ মাৰি থাকে বাৰু। তাৰপাছত আৰু আমি খাই বৈ খালোঁ মেলি খুব ভাল লাগিলে। ইয়াতে ঘৰুৱা খানা, যিজনী মানে ছোৱালী নহয় দেই, বোৱাৰী, ইয়াতে যি কৰ্মচাৰী মানে তাই মেনেজ কৰে, খানা চানাবিলাক দিয়ে। তাই বোলে ঘৰ বালিপাৰা, গতিকে তাইৰ লগতো কথা চথা পাতি খুব ভাল লাগিলে, ঘৰুৱা নিচিনা লাগিলে। আৰু গতিকে আপোনালোকে এইখন ৰিজৰ্টৰ নামটোতো ক'লোঁ, এই উইল্ড ৰিজৰ্ট। যদি ইয়াতে এৰাতি থাকিলে কিমান কি লাগে কমেণ্টত জনাব। যদি লাগে চেৰগাঁও গ'লে মানে, তেতিয়া মই কমেণ্টত জনাম বাৰু ইয়াৰ দাম কিমান কি। গতিকে এইখন ৰিজৰ্টৰ পৰা এতিয়া বাই বাই আৰু। এতিয়া আৰু বেলেগ ব্লগ আহি থাকিব, আৰু যিখন ৰিজৰ্টত যাম সেইখন ৰিজৰ্টো দেখাম, আৰু পাৰিলে আৰু ৰূপা যাম, ৰূপাও ব্লগ অকণমান কৰিম, গতিকে চাই থাকিব।